মৰিগাঁও বিভিন্ন প্ৰান্তত চলি আছে নিৰ্মাণ কাৰ্যকাম। মৰিগাঁও মাছমজিয়াত নাহাটা প্ৰাইভেট লিমিটেড নগাঁৱৰ পৰা এটা কোম্পানীয়ে মৰিগাঁও যি পদপথ নিৰ্মাণ কৰিছে, এই পদপথটো নিৰ্মাণ কৰিছে মৰিগাঁও মাছমজিয়াত। আৰু মৰিগাঁও মাছমজিয়াত যি পদপথ, এই পদপথটোত দুৰ্নীতি সংঘটিত হৈছে। ক'ব লাগিব যে দুৰ্নীতি সংঘটিত হৈছে। এই যি নলা, এই নলা পথটোৱেদি মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ যায়। এই নলা পথটোৱেদি মৰিগাঁও জিলা শিক্ষা বিভাগলৈ যায়। এই নলা পথটোৱেদি মৰিগাঁও কোৰ্ট কাছাৰীলৈ যায় আৰু এই নলা পথটোৱেদি মৰিগাঁও জিলা বিভিন্ন প্ৰান্তলৈকে যায়। এতিয়া প্ৰশ্ন উঠিছে, এটা প্ৰান্তত নতুনকৈ নিৰ্মাণ কৰা প্লেট ব্যৱহাৰ কৰিছে, আনটো প্ৰান্তত দুৰ্বল কিছু ভঙা চিঙাৰ পুৰণা প্লেট ব্যৱহাৰ কৰিছে। বিভিন্ন সময়ত মৰিগাঁও জিলাত বিভিন্ন দুৰ্নীতি সংঘটিত হোৱা সমান্তৰালকৈ আজি মৰিগাঁও মাছমজিয়াত যি পদপথত যি পথ নিৰ্মাণ হৈ আছে আৰু সেই পদপথৰ যি কাৰ্য বা যি কৰ্মত কিছু দুৰ্নীতি সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতুকে পুৰণা প্লেট ব্যৱহাৰ কৰিছে, ভঙা প্লেট ব্যৱহাৰ কৰিছে। আৰু এই সন্দৰ্ভত আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ ওচৰত উপস্থিত আছে মৰিগাঁও জিলা বি লাচিত সেনাৰ সচিব, সাংগঠনিক সচিব। তেওঁৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম কি কয় এই সন্দৰ্ভত। যিহেতুকে মৰিগাঁও মাছমজিয়াত এই যি পদপথ, এই পদপথেদি বিভিন্ন প্ৰান্তলৈ মানুহ অহা যোৱা কৰে, পুৰণা প্লেট ব্যৱহাৰ কৰিছে, ফাটি যোৱা প্লেট ব্যৱহাৰ কৰিছে, কি ক'ব এতিয়া এই সন্দৰ্ভত? অত্যন্ত দুৰ্ভাগ্য বিষয়। যিখিনি সময়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা PWD বিভাগৰ তেওঁ নিজে দায়িত্বত আছে, গতিকে তেওঁৰ দৰে এজন ব্যক্তি থকাৰ ক্ষেত্ৰত আমাৰ মৰিগাঁও জিলাৰ যি আমাৰ মৰিগাঁও চহৰ মাছমজিয়াত এইসমূহ টুলুঙা কাম কৰা হৈ আছে দেখা পাইছোঁ আমি, অতিকৈ পৰিতাপৰ বিষয়। গতিকে আমাৰ স্পষ্ট দাবী, মৰিগাঁও জিলাৰ সন্মানীয় আয়ুক্ত হওক বা PWD পথৰ যিজন কাৰ্যবাহী অভিযন্তা আছে তেওঁলোকলৈ আমাৰ দাবী আছে, যিসমূহ টুলুঙা কাম ইয়াত কৰিবলৈ আমি কৰি আছে, আমি দেখিবলৈ পাইছোঁ যে এটা চাইডে জৰাজীৰ্ণ আৰু ভাঙা ফুটা প্লেট ব্যৱহাৰ কৰিছে আৰু অন্য এটা স্থানত তেওঁলোকে ভাল নতুন প্লেট ব্যৱহাৰ কৰিছে। গতিকে আমাৰ প্ৰশ্ন আছে, গতিকে স্পষ্ট দাবী যে মৰিগাঁও যে যিসমূহ সংশ্লিষ্ট বিষয়া বা বিভাগ আছে তেওঁলোকে অতি সোনকালে ইয়াত দৃষ্টি নিক্ষেপ কৰি কেনে যিসমূহ টুলুঙা কাম আছে টুলুঙা কামখিনি বন্ধ কৰি নতুন যি ধৰণে তেওঁলোকৰ কামসমূহৰ ক্ষেত্ৰত খতিয়া নাছিল যেনেকৈ কৰিব আছে সেনেকৈ কৰিব লাগে। আৰু যদি অতি সোনকালে যদি এইসমূহ কাম যদি সুচাৰুৰূপে নকৰে তেন্তে কিন্তু প্ৰয়োজন, কিন্তু আমি ইয়াত যি ধৰণে প্ৰতিবাদ কৰিব লাগে নিশ্চিতভাৱে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে এইসমূহ কাম কিন্তু আমি বন্ধ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। আৰু আমি বাৰে বাৰে কৈছোঁ এইসমূহ ঠিকাদাৰ পৰিচালনা আপোনালোকে নাগি লগাওক, নিশ্চিতভাৱে আমি সময়ত যি ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে নিশ্চিতভাৱে কৰিম। ধন্যবাদ। যি মন্তব্য আগবঢ়ালে আমি এই মন্তব্যৰ আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যি নাহাটা কোম্পানী, নগাঁৱৰ যি নাহাটা কোম্পানী এই কাজ কৰিছে বা এই কাম নিৰ্মাণ কৰিছে, পদপথ নিৰ্মাণ কৰিছে, ইয়াত কিবা দুৰ্ঘটনা হ'লে নাহাটা কোম্পানীৰ কোনো ক্ষয় ক্ষতি নহয়, মৰিগাঁওবাসী ক্ষয় ক্ষতি হ'ব। ইয়াত যদি কোনোবা এগৰাকী মহিলাৰ ভাঙি বা এক্সিডেণ্ট হয় তাত কোনো নাহাটা কোম্পানীৰ ক্ষয় ক্ষতি নহয়, সেই মৰিগাঁওবাসী ক্ষয় ক্ষতি হ'ব, লছ হ'ব মৰিগাঁওবাসী। আমি জিলা আয়ুক্তক এই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। ইয়াৰ পদপথত যি কাম কাজ চলি আছে এই কাম কাজ আমি মৰিগাঁও জিলা প্ৰশাসনক দেখাবলৈ চাবৰ কাৰণে অনুৰোধ কৰিছোঁ। মৰিগাঁও জিলাৰ মাজমজিয়াত যি কাম কাজ চলি আছে, পদপথত যি কাম কাজ চলি আছে, এই সন্দৰ্ভত জিলা প্ৰশাসনৰ ওচৰত বিলম্বতাৰে অনুৰোধ জনাইছোঁ যে যি কাম কাজ চলি আছে আপোনালোকে দৃষ্টি নিক্ষেপ কৰক আৰু কাম কাজৰ সন্দৰ্ভত খতিয়ান লওক। যিহেতুকে যি কাম কাজ কৰিছে, যি পুৰণা প্লেট ব্যৱহাৰ কৰিছে, ভঙা চিঙা প্লেট ব্যৱহাৰ কৰিছে, ক্ষয় ক্ষতি হ'লে মৰিগাঁওবাসী ক্ষয় ক্ষতি হ'ব। আমি মোৰ সতীৰ্থক পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। কিছু পৰিৱেশ লৈছোঁ, আমি এটা কথা উল্লেখ কৰিছোঁ যে কিছু পৰিৱেশ লৈছোঁ, সাংবাদিক অহাৰ লগে লগে কাম কাজ এৰি তেওঁলোকে পলায়ন কৰিবৰ কাৰণে চেষ্টা কৰিছে। যি কথা তেওঁলোকক যি প্ৰশ্ন সোধা গৈছিলে, যে কাম কাজৰ সন্দৰ্ভত যি প্ৰশ্ন সোধা গৈছিলে সেই প্ৰশ্নৰ পৰা বিৰত থাকি টুলুঙা মন্তব্য দি তেওঁ কাম কাজ আঁতৰি পলায়ন কৰাৰ দৰে কাৰ্যসূচী পলায়ন কৰা বুলি ক'ব লাগিব, আঁতৰি গৈছে। এনেধৰণে যি ভঙা ফটা যি কাম কাজ কৰি তেওঁলোকৰ দায়িত্ব সামৰিব বিচাৰিছে। গতিকে আমি পিছৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনিভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী।
আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969